হিমন্ত বিশ্ব শৰ্মা মুখ্যমন্ত্ৰী হৈ থকালৈ জুবিন গাৰ্গৰ মৃত্যুৰ ৰহস্যৰ তথ্য নাপায় অসমবাসীয়ে। নমস্কাৰ, আপোনালোক সকলোকে স্বাগতম জনাইছো। মই মিঠুৱে আৰু আজি ৰাতিপুৱাৰ বহুকেইটা গুৰুত্বপূৰ্ণ খবৰ আপোনালোকৰ বাবে লৈ আনিছো। এতিয়া আপোনালোকে প্ৰথমটো খবৰৰ পিনে মন কৰিব যে এতিয়া প্ৰাণৰ শিল্পী জুবিন গাৰ্গৰ বিয়োগৰ শোকত স্মৃয়মান হৈছে সমগ্ৰ ৰাজ্য, কিন্তু ইয়াৰ মাজতো একাংশই ভিউজৰ নামত একাধিক এআইৰ জৰিয়তে ভুৱা ভিডিঅ' প্ৰস্তুত কৰি আছে। কিন্তু প্ৰাণৰ শিল্পী এতিয়া জুবিন গাৰ্গৰ বিয়োগৰ শোকত স্মৃয়মান হৈ আছে সমগ্ৰ ৰাজ্য, সেইবিলাক বুজি পোৱা নাই আমাৰ একাংশ দৰ্শকে, কিন্তু একাংশ ক্ৰিয়েটৰে এইবিলাক কাম কৰি আছে। গতিকে এইবিলাক কাম কৰাৰ আগতে 100 বাৰ আপোনালোকে ভাবি চাব। এনে ভুৱা ভিডিঅ' যদি আপুনি প্ৰস্তুত কৰে তেন্তে প্ৰস্তুত কৰিলে আপুনি পৰিব পাৰে বিপদত, আৰু এনে ভুৱা ভিডিঅ' প্ৰস্তুত কৰি সমাজত আপোনালোকে বিষ বাষ্প বিয়পাবলৈ চেষ্টা নকৰিব, আৰু যিসকলে কৰে তেওঁলোকৰ বিৰুদ্ধে কঠোৰ ব্যৱস্থা ল'ব। এতিয়া অসম আৰক্ষীয়ে ছ'চিয়েল মিডিয়াত তীক্ষ্ণ নজৰ ৰাখিছে অসম আৰক্ষীয়ে। গতিকে এআই যোগে জুবিনৰ মৃত্যুৰ ভুৱা ভিডিঅ' প্ৰচাৰ কৰাসকল গ্ৰেপ্তাৰ হ'ব পাৰে, আৰু ভুৱা বাতৰি যিসকলে অপপ্ৰচাৰ উচতনিমূলক মন্তব্য কৰি আছে তেওঁলোকৰ বিৰুদ্ধেও লোৱা হ'ব পাৰে কঠোৰ ব্যৱস্থা। ইতিমধ্যে ছ'চিয়েল মিডিয়াত অপপ্ৰচাৰ কৰা কেইবাজনো ব্যক্তিক চিনাক্ত কৰিছে অসম আৰক্ষীয়ে, আৰু এই জুবিন গাৰ্গৰ মৃত্যুৰ ৰহস্য ভেদ কৰিব ক্ষিপ্ৰতাৰে তদন্ত কৰিছে SITয়ে। গতিকে প্ৰতিবেদনে জুবিন গাৰ্গৰ সৈতে ছিংগাপুৰলৈ যোৱা ইজনৰ পিছত সিজনক জেৰা চলাইছে CIDৰ বিশেষ তদন্তকাৰী দলে। গতিকে আপুনিও যদি এনেকুৱা কাম কৰি আছে এআইৰ জৰিয়তে, বা আপুনি যদি ফেচবুকত বা ইউটিউবত যদি আপুনি বেয়া ধৰণে আপুনি মন্তব্য কৰি আছে তেন্তে আপুনিও হয়তো পৰিব পাৰে বিপদত। গতিকে যদি কৰিছিলে তেন্তে সাৱধান, আপুনিও হ'ব পাৰে গ্ৰেপ্তাৰ। গতিকে এই খবৰটো কেনেকুৱা লাগিল কমেণ্ট ছেকশ্যনত কমেণ্ট কৰিবলৈ নাপাহৰিব। তাৰপিছত আমি আগবাঢ়িছোঁ দ্বিতীয়টো খবৰৰ পিনে। জুবিন গাৰ্গৰ মৃত্যুৰ সন্দৰ্ভত আন এক ডাঙৰ খবৰ ওলাই আহিছে। জোৰদাৰ গতিত CIDৰ SITয়ে আৰম্ভ কৰিছে এতিয়া জুবিনৰ মৃত্যুৰ তদন্ত, আৰু শেহতীয়াকৈ পোহৰলৈ অহা তথ্য অনুসৰি ছিংগাপুৰত আয়োজন কৰা নৰ্থ ইষ্ট ফেষ্টিভেলক লৈ গৈছিল অসমৰ বহুকেইজন উদ্যোগী। এই কথাটো মনত ৰাখিব। আৰু নৰ্থ ইষ্ট ফেষ্টিভেলক লৈ যোৱা অসমৰ কেইবাজনো উদ্যোগীক তলব কৰা হৈছিল CIDৰ কাৰ্যালয়লৈ। সংগোপনে আজি 4জনকৈ উদ্যোগী হাজিৰ হৈছে CIDৰ কাৰ্যালয়ত, আৰু বৰ্তমানো পৃথকে পৃথকে CIDৰ কাৰ্যালয়ত ষ্টেটমেণ্ট সংগ্ৰহ কৰি থকা হৈছে বুলিও জানিব পৰা যায়। আৰু উদ্যোগী কেইজনৰ পৰা যে ষ্টেটমেণ্ট সংগ্ৰহ কৰি আছে সেই কথা আমাক জানিবলৈ দিছে। আৰু জুবিন গাৰ্গৰ মৃত্যুৰ সময়ত নৰ্থ ইষ্ট ফেষ্টিভেল চলি আছিল নে নাই সেই দিশত সংগ্ৰহ কৰা হৈছে এতিয়া ভাষ্য। গতিকে এই খবৰটো কেনেকুৱা লাগিল কমেণ্ট ছেকশ্যনত কমেণ্ট কৰিবলৈ নাপাহৰিব। নেক্সট আমি আগবাঢ়িম তৃতীয়টো গুৰুত্বপূৰ্ণ খবৰৰ দিশে। শীঘ্ৰে অসমলৈ আহিব শ্যামকানু মহন্ত। হয়তো আপোনালোকে যোৱাকালি পাইছে ইয়াৰ ওপৰত খবৰ। এক ফেচবুক পোষ্ট যোগে মই অসমলৈ আহি আছো বুলি জনালে শ্যামকানু মহন্তই। ফেচবুক পোষ্টত শ্যামকানু মহন্তই লিখিছে, শ্ৰদ্ধাৰ ৰাইজ, মই আহি আছো সোনকালে। ইতিমধ্যে পুলিচক জনাইছো বুলিও কৈছে, আৰু চৰকাৰ প্ৰশাসনক সম্পূৰ্ণৰূপে সহযোগিতা কৰিম বুলি কৈছে শ্যামকানু মহন্তই। আৰু মোৰ লুকুৱাবলৈ একো নাই। লগতে শ্যামকানুৱে লিখিছে, SITয়ে সোধা সকলো প্ৰশ্নৰ উত্তৰ দিম, অতি উচ্চ পৰ্যায়ৰ অনুসন্ধান হওক, তন্নকৈ সকলো দিশ সকলো কথাৰ অনুসন্ধান হওক। ৰাইজৰ হিয়াৰ আমঠু মোৰ অতি মৰমৰ জুবিনৰ মৃত্যুৰ লগত জড়িত সকলোখিনি কথা ভালদৰে ওলাই পৰক, তাকে কামনা কৰিম বুলি কৈছে এতিয়া শ্যামকানু মহন্ত ডাঙৰীয়াই। আৰু আপোনালোকে এই বিষয়ে যদি কিবা আপোনালোকৰ মন্তব্য আছে কমেণ্ট ছেকশ্যনত কমেণ্ট কৰি দাঙি ধৰিবলৈ নাপাহৰিব। লগতে এই যিটো খবৰ এই খবৰটো কেনেকুৱা পালে কমেণ্ট কৰিবলৈ কিন্তু নাপাহৰিব। নেক্সট আমি পৰৱৰ্তী খবৰটোৰ পিনে আগবাঢ়িছোঁ। হিমন্ত বিশ্ব শৰ্মা মুখ্যমন্ত্ৰী হৈ থকালৈ জুবিন গাৰ্গৰ মৃত্যুৰ ৰহস্যৰ তথ্য নাপায় অসমবাসীয়ে। আজি এখন সংবাদমেলত এই মন্তব্য কৰে প্ৰদেশ কংগ্ৰেছৰ সভাপতি গৌৰৱ গগৈয়ে। সবিস্তাৰে আপোনালোকক জনাবলৈ চেষ্টা কৰিছোঁ। ICCৰ সাধাৰণ সম্পাদক মনোজ চৌহানৰ উপস্থিতিত ৰাজীৱ ভৱনত আয়োজিত সংবাদমেলখনত প্ৰদেশ কংগ্ৰেছৰ সভাপতিগৰাকীয়ে কয়, ৰাইজে এইখন চৰকাৰৰ পৰা বহুত আশা কৰিছিল। ভাবিছিল যে চৰকাৰে জুবিন গাৰ্গৰ মৃত্যুৰ ৰহস্যৰ তদন্তৰ বাবে তৎপৰতা দেখুৱাব,
কিন্তু যি বাতৰি প্ৰকাশ পাইছে আৰু মুখ্যমন্ত্ৰীৰ মুখৰ পৰা শুনি থকা কথাবোৰ প্ৰমাণ কৰে যে ঘটনাৰ তথ্য লুকাব খোজা হৈছে। চৰকাৰে তথ্য লুকাব বিচাৰিছে, তদন্তক অন্যফালে ঠেলিব বিচাৰিছে বুলি তেখেতে মন্তব্য কৰিছে। আৰু মুখ্য অভিযুক্ত শ্যামকানু মহন্ত আৰু সিদ্ধাৰ্থ শৰ্মাক ভিআইপিৰ দৰে সন্মান দিছে বুলিও কয় প্ৰদেশ কংগ্ৰেছৰ সভাপতিগৰাকী। মেনেজাৰ আৰু ইভেণ্ট অৰ্গেনাইজাৰে এই দুইজন জুবিন গাৰ্গৰ ঘটনাৰ বিষয়ে আটাইতকৈ ভালকৈ জনা ব্যক্তি বুলি তেওঁ কৈছে। আৰু মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা চৰকাৰে তদন্ত ইমান লাহে লাহে কৰিছে যে শ্যামকানু আৰু সিদ্ধাৰ্থক আজিলৈ আৰক্ষীক সাক্ষী দিবলৈ বাধ্য কৰাব পৰা নাই বুলিও তেখেতে মন্তব্য দাঙি ধৰিছে সংবাদ মাধ্যমৰ আগত। আৰু লগতে তেখেতে কৈছে যে জুবিন গাৰ্গ ছিংগাপুৰত ক'ত আছিল, কি খালে, এইবোৰ কথাৰ সাক্ষাৎ ল'বলৈ সক্ষম কিয় হোৱা নাই। শ্যামকানু আৰু সিদ্ধাৰ্থৰ ভিআইপি মুখ্যমন্ত্ৰীয়ে তেওঁলোকক দুৰ্গা পূজা শেষ হোৱালৈ ৰৈ থাকিবলৈ কৈছে। বাকীসকলৰ বিৰুদ্ধে তদন্ত চলি থকা সময়ত এই দুজনক পূজা খাবলৈ কিয় দিয়া হৈছে বুলিও প্ৰশ্ন কৰে গৌৰৱ গগৈয়ে। লগতে তেওঁ কৈছে, পূজালৈ কিয় ৰৈ থাকিব লাগে। শেখৰজ্যোতি গোস্বামীৰ লগত বেলেগ শিল্পীৰ বিৰুদ্ধে তদন্ত চলি আছে, কিন্তু এই দুজনক ইমান ডাঙৰ কি ভিআইপি যে অসম আৰক্ষী CID SITয়ে পূজা হোৱালৈ ৰৈ থাকিব লাগিব। যদি পূজা এটা কাৰণ আছিল তেন্তে সকলোকে পূজাৰ পিছত সুধিব লাগিছিল। গগৈয়ে আৰু কয় যে পূজা এক অজুহাতহে। এই দুইজন লোকৰ বিজেপিৰ সৈতে ঘনিষ্ঠ সম্পৰ্ক আছে বাবে মুখ্যমন্ত্ৰীয়ে পূজাৰ কথা কৈ দুয়োকে বচাবলৈ সময় লৈছে। সিদ্ধাৰ্থ শৰ্মাৰ যোৰহাটৰ নেতাসকলৰ সৈতে ঘনিষ্ঠ সম্পৰ্ক, গতিকে সিদ্ধাৰ্থ শৰ্মা বিজেপিৰ যুৱ মৰ্চাৰ সাংস্কৃতিক বিভাগৰ সদস্য বুলিও বাতৰি ওলাইছে। এই কথা সদৰি কৰিছে এতিয়া গৌৰৱ গগৈয়ে। আৰু গৌৰৱ গগৈয়ে খুব উজাৰি কয়, যোৰহাটৰ বিজেপিৰ নেতাসকলে কিমান আগৰ পৰা সিদ্ধাৰ্থ শৰ্মাৰ সৈতে সম্পৰ্ক কৰি জুবিন গাৰ্গক কেনেদৰে ৰাজনৈতিক স্বাৰ্থত ব্যৱহাৰ কৰিছিল সেয়া অলপ ভিতৰলৈ গৈ তদন্ত কৰিলে ওলাই পৰিব। জুবিন গাৰ্গৰ কণ্ঠ ৰুদ্ধ কৰিবলৈ ষড়যন্ত্ৰ আগৰে পৰা চলি আহিছিল বুলিও অভিযোগ কৰে গগৈয়ে। আনহাতে শ্যামকানু মহন্ত সন্দৰ্ভত গৌৰৱ গগৈয়ে কয়, এছাম বিজেপি নেতাৰ সৈতে শ্যামকানু মহন্তৰ বৰ ভাল সম্পৰ্ক আছিল। গগৈয়ে কয়, শ্যামকানু মহন্ত আৰু নৰ্থ ইষ্ট ফেষ্টিভেলৰ ইনষ্টাগ্ৰামৰ পোষ্টবোৰ চালে সকলোতে বিজেপি নেতাক দেখিব। বিজেপিৰ কেন্দ্ৰীয় মন্ত্ৰী, NDAৰ সহযোগী দলৰ মুখ্যমন্ত্ৰী আদিকো আপোনালোকে দেখিব। ৰাজ্যিক বিজেপিৰ বিশেষকৈ যোৰহাট বিজেপি নেতাৰ সৈতে সিদ্ধাৰ্থ শৰ্মাৰ সম্পৰ্ক বেছি ভাল, যাৰ বাবে অসম আৰক্ষীয়ে পূজালৈকে বাট চাই আছে। তেওঁ আৰু কয় যে শ্যামকানু আৰু সিদ্ধাৰ্থ ছিংগাপুৰ, লণ্ডন, মুম্বাই, চেন্নাইত নে আন ক'ৰবাত আছে সেয়া ডাবল ইঞ্জিনৰ চৰকাৰে আজিলৈকে ক'ব পৰা নাই। তাৰ পিছত মৰমত কোৱা হৈছে যে দুৰ্গা পূজালৈ নাহিবা দেই, ইমান সময় কিয় দিয়া হৈছে। কোনোৱে যদি ক্ৰাইম কৰে তেতিয়া সময় পালে ক্ৰাইম কৰা সকলে তথ্য ডিলিট কৰিব পাৰে, মোবাইলৰ পৰা তথ্য ডিলিট কৰিব পাৰে, মোবাইলটো পেলাই দিব পাৰে। বেছি সময় পালে সিহঁতৰ লাভ হয়। যিসকলে ক্ৰাইম কৰিছে সিহঁতক সুবিধা দিয়া হৈছে বুলিও কয় প্ৰদেশ কংগ্ৰেছৰ সভাপতিগৰাকীয়ে। অধিবক্তাৰ সৈতে কথা পাতিবলৈ ডাঙৰ বিজেপি নেতা আৰু আৰক্ষী বিষয়াক ফোন কৰি পৰামৰ্শ ল'বলৈ সুবিধা দিয়া হ'ল নেকি বুলিও কয় এতিয়া গগৈয়ে। মুখ্যমন্ত্ৰী কিয় ইমান অসমৰ্থ আৰু অদক্ষ বুলি প্ৰশ্ন কৰি গগৈয়ে কয়, হিমন্ত বিশ্ব শৰ্মাই বিচৰা নাই সকলো তথ্য ৰাজহুৱা হওক। জোনমণি ৰাভা লোক নিৰ্মাণ বিভাগৰ অভিযন্তা যোশিতা দাস উমৰাংচৰ কয়লা কাণ্ডক লৈ কি তদন্ত কৰিলে সেই বুলিও প্ৰশ্ন কৰিছে। আৰু কোনোটো প্ৰশ্নৰ উত্তৰ দিব পাৰিছে চৰকাৰে এই বুলিও এতিয়া গৌৰৱ গগৈয়ে প্ৰশ্ন কৰিছে। গতিকে আপোনালোকে কি কয় ইয়াৰ ওপৰত কমেণ্ট ছেকশ্যনত কমেণ্ট কৰিব। আৰু লগতে যেতিয়ালৈকে হিমন্ত বিশ্ব শৰ্মা মুখ্যমন্ত্ৰী হৈ থাকিব তেতিয়ালৈকে অসমৰ ৰাইজে জুবিন গাৰ্গৰ মৃত্যুৰ ৰহস্যৰ সত্যতা জানিব নোৱাৰে। যেনেকৈ জোনমণি ৰাভা, যোশিতা দাসৰ আত্মহত্যা কাণ্ডত কোনো ৰাজনৈতিকভাৱে প্ৰভাৱশালী ব্যক্তি জড়িত, উমৰাংচুত কেনেকৈ ইমান লোকৰ মৃত্যু হ'ল আৰু তাত কোন প্ৰভাৱশালী ৰাজনৈতিক ব্যক্তি জড়িত সেই কথা জানিব নোৱাৰিলে, তেনেদৰে হিমন্ত বিশ্ব শৰ্মা মুখ্যমন্ত্ৰী হৈ থকালৈ অসমৰ মানুহে তথ্য নাপাব যে জুবিন গাৰ্গৰ মৃত্যু কেনেকৈ হ'ল। ইফালে আজিৰ সংবাদমেলত অসম প্ৰদেশ কংগ্ৰেছৰ সভাপতি গগৈয়ে
কৈছে যে অহা ৩ অক্টোবৰৰ পৰা জুবিন গাৰ্গৰ বাবে ন্যায়ৰ দাবীত অসমজুৰি কংগ্ৰেছ দলে প্ৰতিবাদ কৰিব বুলি কয়। ৩ অক্টোবৰৰ পৰা আমি ৰাজ্যজুৰি জুবিন গাৰ্গৰ বাবে ন্যায়ৰ দাবীত মমবাতি জ্বলাই সমদল কৰিম। আমি তেওঁৰ মৃত্যুৰ ৰহস্যক ৰহস্য হৈ থাকিবলৈ নিদিওঁ। অসম চৰকাৰৰ জুবিন গাৰ্গৰ ন্যায়ৰ প্ৰতি এনে উপেক্ষাপূৰ্ণ মনোভাৱ দেখি সৰ্বসাধাৰণ বিস্মিত। গুৱাহাটীত কৰা মৰণোত্তৰ পৰীক্ষাৰ প্ৰতিবেদন এতিয়ালৈকে ৰাজহুৱা কৰা হোৱা নাই। তদন্তটো সম্পূৰ্ণভাৱে সন্দেহজনক দিশত আগবাঢ়িছে। চৰকাৰে মহান শিল্পীজনৰ অনুৰাগীসকলৰ অনুভৱক সন্মান কৰিব পৰা নাই। আমি তেওঁলোকৰ অনুভৱৰ প্ৰতি গভীৰ সহানুভূতি প্ৰকাশ কৰিছোঁ বুলিও কয় গৌৰৱ গগৈ ডাঙৰীয়াই। লগতে গৌৰৱ গগৈ ডাঙৰীয়াই কৈছে যে জুবিন গাৰ্গৰ অনুৰাগীসকলে কোনো বাধাৰ সৃষ্টি কৰা নাই। তেওঁলোকে গান আৰু চকুলো শান্তিপূৰ্ণভাৱে নিজৰ শোক প্ৰকাশ কৰিছে গান আৰু চকুলোৰে। চৰকাৰে তেওঁলোকক সন্মান কৰাৰ সলনি ভয় দেখুৱাবলৈ চেষ্টা কৰিছে আৰু নেপালৰ পৰিস্থিতিৰ সৈতে তুলনা কৰি অপমানিত কৰিছে বুলিও কয় প্ৰদেশ কংগ্ৰেছৰ সভাপতিগৰাকীয়ে। যদি আপোনাৰ ইয়াৰ ওপৰত কিবা ক'বলগীয়া আছে তেন্তে কমেণ্ট ছেকশ্যনত কমেণ্ট কৰিব পাৰে। আৰু জুবিন গাৰ্গৰ অনুৰাগীসকলে আটাইতকৈ বেছি ধৈৰ্য দেখুৱাইছে। এই ধৈৰ্যক মই চেলুট কৰিছোঁ বুলিও কয়। আৰু ন্যায় বিচাৰিছে, গান গাইছে, ধৈৰ্য সহকাৰে তদন্ত কৰিবলৈ সময় দিছে। অনুৰাগীক সন্মান কৰাৰ পৰিৱৰ্তে ভয় খুৱাই পিটিছে। ঘৰলৈ আৰক্ষী পঠাইছে। নেপালৰ সৈতে তুলনা কৰিছে। নেপালৰ সৈতে তুলনা কৰি জুবিনৰ অনুৰাগীৰ সৎ উদ্দেশ্যক উপলুঙা কৰিছে। মূল অভিযুক্তই ভিডিঅ' মুকলি কৰি আছে, আৰক্ষীয়ে চাই আছে বুলিও কৈছে। আৰু সিদ্ধাৰ্থ শৰ্মা যোৰহাটৰ বিজেপি নেতাৰ ঘনিষ্ঠ হোৱা বাবে আৰু শ্যামকানু মহন্তৰ সৈতে মুখ্যমন্ত্ৰী আৰু দিল্লী অসম বিজেপিৰ নেতাসকলৰ আন্তৰিকতাপূৰ্ণ সম্পৰ্ক আছে বাবে মুখ্যমন্ত্ৰীয়ে তদন্তৰ গতি জানি বুজি লেহেমীয়া কৰাৰো অভিযোগ তোলে এতিয়া গৌৰৱ গগৈয়ে। শ্যামকানু আৰু সিদ্ধাৰ্থক VIP ট্ৰিপ কৰিছে বুলি উল্লেখ কৰি গগৈয়ে কয়, অসম আৰক্ষীক ফ্ৰী হেণ্ড দিয়ক। ফ্ৰী হেণ্ড দিলে সকলো এৰেষ্ট কৰিব পাৰিলেহেঁতেন। অসম আৰক্ষীয়ে বহু ভাল কাম কৰিছে। মাওবাদীকে ধৰি বিভিন্ন উগ্ৰপন্থীৰ বিৰুদ্ধে যুঁজিছে। পিছে এতিয়া শ্যামকানু আৰু সিদ্ধাৰ্থক ধৰিব পৰা নাই, কিন্তু অজয় ফুকন আৰু ভিক্টৰক গ্ৰেপ্তাৰ কৰিছে। এনেকুৱা ধৰণৰ মন্তব্য কৰা দেখা গৈছে এতিয়া গৌৰৱ গগৈ ডাঙৰীয়াক। যদি আপোনাৰ এই খবৰটোৰ ওপৰত কিবা ক'বলগীয়া আছে তেন্তে কমেণ্ট ছেকশ্যনত কমেণ্ট কৰিব আৰু আপোনালোকে আপোনালোকৰ মতামতবিলাক দাঙি ধৰিব। লগতে ভিডিঅ'টোৰ শেষত কৈছোঁ, জয় জুবিন দা বুলি ভিডিঅ'টোৰ কমেণ্ট ছেকশ্যনত এটা কমেণ্ট কৰিবলৈ নাপাহৰিব।